নমস্কাৰ ছাৰ্বৈদেউসকল, আজি পুনৰ আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী আৰু সম্পাদিকাই এখন সংবাদমেল যোগে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে। হয় ছাৰ্বৈদেউসকল, আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুৰোধ অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। সঞ্চালক মহোদয়ক ধন্যবাদ জনাইছো। অজস্ৰ চেষ্টাৰ ফলত তেখেতে চৰকাৰলৈ প্ৰেৰণ কৰিছে। এই মাননী বৃদ্ধিৰ প্ৰেৰণ কৰা প্ৰস্তাৱটো মানি লোৱাৰ কাৰণে আমি বাৰে বাৰে আজি সন্মানীয় মুখ্যমন্ত্ৰী, সন্মানীয় আমাৰ সমাজ কল্যাণৰ মন্ত্ৰী অজন্তা নেওগ বাইদেউ, সন্মানীয় বিত্তমন্ত্ৰী তেখেতকো আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলো। যোৱা 22 চনতে জুলাই মাহতে 1 জুলাইতো কৰিছিলো আৰু মুখ্যমন্ত্ৰী মহোদয়ক দিছো। বহুকেইবাৰ য'ত মুখ্যমন্ত্ৰী মহোদয় যায় তাতে আমাৰ বান্ধৱীসকলে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। তেখেতে এটাই কথা কৈছে, আপোনালোকৰ ভাল খবৰ আহি আছে, ভাল দিন আহি আছে, আপোনালোকৰ 10-12 হাজাৰ টকা হ'ব যাওক। গতিকে আমি আশ্বাসত ৰৈ আছিলো। কিন্তু 19 অক্টোবৰত যি প্ৰস্তাৱ পঠালে, এই প্ৰস্তাৱটো চৰকাৰীভাৱে ঘোষণা নকৰাত আমি আচৰিত হৈছো, আমি চিন্তিত হৈছো কি কৰা যায়। এই কথাটো তিক্ততা লৈ আজি আমি বাধ্য হৈ পুনৰ আজি 1 তাৰিখৰ পৰা আন্দোলন কৰিবলৈ আৰম্ভ কৰা হৈছে। আমি আজি গৈছো সঞ্চালক মহোদয়ক, এটাই আমাৰ দাবী যে 19 অক্টোবৰত সঞ্চালক মহোদয়ে দিয়া প্ৰস্তাৱটো চৰকাৰীভাৱে ঘোষণা কৰিব লাগে, কাৰ্যকৰী কৰিব লাগে। এইটোৱে আমাৰ এটাই দাবী আছিল। আজি আমি গৈছো, নিশ্চয় খুব সুন্দৰভাৱে আমি তাত শৃংখলাবদ্ধভাৱে সঞ্চালক মহোদয়ৰ হেৰিত আমি দিছো, দাবী কৰিছো। নিশ্চয় এই সময়ছোৱাত আগন্তুক বাজেটত যাতে আমাৰ এই প্ৰস্তাৱটো উত্থাপন কৰে, বাজেটত উত্থাপন কৰি আলোচনা সমালোচনাৰ মাধ্যমেৰে মাননী বৃদ্ধিৰ প্ৰস্তাৱটো গৃহীত কৰি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাক এই প্ৰস্তাৱটো মানি মাননী বৃদ্ধিৰ প্ৰস্তাৱটো অতি সোনকালে ঘোষণা কৰি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছো। কাৰণ আমি এই প্ৰস্তাৱ যি দিছো, আমি কাৰ্যসূচীৰ প্ৰস্তাৱ যোনটো দিছো, আমি এই প্ৰস্তাৱটো আমি 17 জানুৱাৰীতে আমি জনাইছো সঞ্চালক মহোদয়। 31 জানুৱাৰীৰ ভিতৰত আমাক এই চৰকাৰীভাৱে ঘোষণা কৰক, অন্যথা আমি কিন্তু 1 ফেব্ৰুৱাৰীৰ পৰা আমি আন্দোলনৰ পথত বহিম। কিন্তু আজি মুখ্যমন্ত্ৰী মহোদয়ক আমি যোৱা 12 জানুৱাৰীত আমি তেখেতক সাক্ষাৎ কৰাৰ কাৰণে এটা আবেদন দিছিলো। কিন্তু আজি কিমান দিন অতিক্ৰম হল, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে আমাক এবাৰ দেখা নিদিলে। আমাৰ কথা তেখেতক সন্মুখত কব আমি নোৱাৰিলো, তাৰ কাৰণে আমি দুখিত। তেখেতক আমি বাৰে বাৰে কোৱাৰ পিছতো আমাক লগ নিদিলে। গতিকে তেখেতে নিশ্চয় চিন্তা কৰি এই সমগ্ৰ অসমৰ 3 নম্বৰ পৰ্যায়ত কাম কৰি থকা, শ্ৰম কৰা, এই শ্ৰমৰ মৰ্যাদা তেখেতে যাতে দিয়ে। কাৰণ আমি আশা কৰিছো, আমি আশাবাদী। আমাৰ আন্দোলন কিন্তু চলি থাকিব। 12 তাৰিখলৈকে আমাৰ আন্দোলন, এজনে কেন্দ্ৰ চলাই এজনে আমি কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। অন্যথা 12 তাৰিখেও যদি আমাৰ উত্থাপন নহয়, তেনেহলে আমি 13 তাৰিখৰ পৰা অসহযোগ আন্দোলনত যাতে যাব নালাগে, তাৰ কাৰণে যদি বিভাগ, তাৰ কাৰণে চৰকাৰ, তাৰ কাৰণে যদি প্ৰশাসন দায়ী নিশ্চয় হ'ব বুলি আমি আজিৰ এই ফেচবুকৰ যোগেদি আমি জনাইছো। সমূহ বান্ধৱীক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছো। গতিকে বাইদেউসকল, আশা কৰিছো অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এই সংবাদমেলৰ পৰা আপোনালোকে বহুকেইটা কথা জানিব পাৰিছে। সেয়েহে আপোনাৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি খবৰটো জনাই দিব। লগতে নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ এই চেনেলটোত প্ৰতিদিনে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত দি থকা হয়। ধন্যবাদ।